এয়া ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। এফালে ঐতিহ্যমণ্ডিত এখন প্ৰাথমিক বিদ্যালয়, আনফালে আকৌ এখন কবৰস্থান। তাৰপিছত চাওক এই দৃশ্য। দৈনিক এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে নাক কোচাই অথবা নাকত কাপোৰ মাৰি অধ্যয়ন কৰিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। এইটো আপোনাৰ ৬ মাহমান হৈ গ'ল। আমাৰ মানে বিভিন্ন বিভাগক কোৱাও হৈছে ধৰক, তাৰপিছতে ইয়াৰ ৰাইজকো কোৱা হৈছে, কেইবাবাৰ বেনাৰো আঁৰিলোঁ, কিন্তু মানে একেই অৱস্থা। ইয়াত অকল লোকেল বুলি কথা নাই, মানে বাহিৰৰ মানুহে গাড়ী চাড়ী দি পেলাই থৈ যায়। এতিয়া ধৰক দেখিলে কোৱা হয়, নেদেখাকৈ পেলালেতো আমি ক'ব নোৱাৰোঁ। আপুনি পৰহি দিনাখন মৰা কুকুৰ এটা পেলাই দিলে, যি কাৰণে মানে আজি 2 দিন মানে ধৰক দৰ্জা খিৰিকী মানে খুলিব নোৱাৰা অৱস্থা স্কুলৰ মুখত। হয়, একেবাৰে স্কুলৰ সন্মুখ। এতিয়া জানি বুজি কৰা নিচিনা হয় আৰু। সেই কৈছোঁ মই, মৰা কুকুৰ পেলোৱাৰ কাৰণে 2 দিন আপোনাৰ স্কুলৰ দৰ্জা খিৰিকী খুলিবই নোৱাৰিলোঁ। লাইট জ্বলাই পেলাই তেনেকৈ পাঠদান কৰিব লগা হৈছে। নীৰৱ জিলা প্ৰশাসন কিংবা পঞ্চায়ত প্ৰতিনিধি। এই ক্ষেত্ৰত আপুনি কাক দোষাৰোপ কৰিব? আমি নিজেই যেতিয়া এই কৰ্মকাণ্ডবোৰ কৰোঁ বা বেলেগে কৰিলে চাই থাকোঁ, আমাৰ ভুলৰ বাবেই কণ কণ ছাত্ৰ ছাত্ৰীসকল এতিয়া উপায়বিহীন। চলাই থাকোঁ, দুৱাৰ মুখতে পেলাই দিয়ে। আমি আহি চফা কৰোঁ, তেওঁলোকে বুজিয়ে নাপায়। আৰু ল'ৰা ছোৱালীবোৰ গোন্ধবোৰ সহ্য কৰিব নোৱাৰে। সেই সেনেকুৱা কাৰণে দেখি আছে সেই আজি 6 মাহ মানে 6 মাহ বছৰকৈ হৈ থকা। জাবৰৰ গেলা গোন্ধ সহ্য কৰি হ'লেও পাঠদান কৰিবই লাগিব। বিদ্যালয় বন্ধও কৰিব নোৱাৰে। যিহেতু ইয়াত লালুকা গাঁও বুলি কয়, এই অঞ্চলটো লালুকা গাঁও বুলি কয়, আৰু ওচৰতে কণ কণ ল'ৰা ছোৱালীৰ এখন স্কুল আছে, প্ৰাথমিক স্কুল। আৰু ইয়াত আপোনাৰ গৰম বন্ধ আগলৈকে ইয়াত আহিব পৰা অৱস্থা নাছিলে, যিহেতু ইয়াত দমকৈ জাবৰ। এতিয়া এই জাবৰখিনি ক'ৰ পৰা কোনে পেলাই সেইটো মই যিহেতু অৱগত নহওঁ, যিহেতু ৰাস্তা দি অহা যোৱা কৰাত দেখা পাওঁ সদায় যে জাবৰ পৰিয়ে থাকে। আৰু যিহেতু এখন স্কুল আছে, আৰু পঞ্চায়ত বিভাগক এটা অনুৰোধ কৰোঁ, যিহেতু তেওঁলোকে এই স্কুলখনৰ কণমানি ল'ৰা ছোৱালীকেইটাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি, যদি এই দুৰ্গন্ধই যদি তেওঁলোকৰ বেমাৰ আজাৰ নোহোৱাটো নহয়, হোৱাটো খাটাং হ'বই। ইয়াত পাঠদান দিয়াটো অসুবিধা হৈছে। তো সকলোকে আহ্বান কৰোঁ যে ইয়াত জাবৰ যেন কোনোৱে নেপেলায়, এটা অনুৰোধ কৰোঁ। আৰু যোনে জাবৰ পেলায় তেওঁ ব্যৱস্থা লয় যেন, আৰু তাৰ কাৰণে প্ৰশাসনলৈ অনুৰোধ জনাওঁ। ৰজাভেটা গাঁও পঞ্চায়তত পৰে এই বিদ্যালয়খন। পঞ্চায়ত প্ৰতিনিধি, জিলা প্ৰশাসনক বাৰম্বাৰ অভিযোগ দিয়াৰ পাছতো কোনো সুফল পোৱা নাই বিদ্যালয় কৰ্তৃপক্ষই। শুনক তেওঁলোকৰ মুখেৰে। বাইদেউ, আপুনি এই স্কুলখনৰ কি হয়? মই শিক্ষয়িত্ৰী। হয়, জনাইছোঁ। তেওঁলোকেতো কৰিমেই কয় সদায়। তেওঁলোকে 2বাৰমান নিলে দেই, নিছিলে আকৌ একে গতি। গৰম বন্ধতো অৱস্থা নাছিলে, ধৰক আমাৰ খিৰিকী মানে গেট খুলিব নোৱাৰা অৱস্থা, ইয়ালৈকে পেলাই দিছে। সেইটো হ'বই, সৰু ল'ৰা ছোৱালী।